নমস্কাৰ বিয়লি হেডলাইন ষ্টুডিঅত মই স্মিতা গোস্বামী ভাৰতত বৃদ্ধি পাইছে কৰোনা 2.0 আক্ৰান্ত সংখ্যা পুনৰ ইংলেণ্ডৰ নতুন কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে 8 জন 29 জনলৈ 4 জন আক্ৰান্ত হৈছে আৰু 29 জনলৈ বৰ্তমান বৃদ্ধি পাইছে নতুন কৰোনাত আক্ৰান্ত সংখ্যা দিল্লীত 10 জন পুনেৰ 5 জন হায়দৰাবাদত 3 জন আৰু বেংগালুৰুত 10 জন ইতিমধ্যে চিনাক্ত হৈছে কল্যাণীটো এজন লোকৰ দেহত ধৰা পৰিছে এই ভাইৰাছ পুনৰবাৰ আমি জনাও যে ভাৰতত বৃদ্ধি পাইছে কৰোনা মহামাৰীৰ সংখ্যা আৰু 2.0 আক্ৰান্ত সংখ্যা বৰ্তমান বৃদ্ধি পাই হৈছে 29 জনলৈ পুনৰ ইংলেণ্ডৰ নতুন কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে 4 জন 29 জনলৈ বৃদ্ধি পাইছে নতুন কৰোনাত আক্ৰান্ত সংখ্যা এই সংখ্যা দিল্লীত 10 জন পুনেত 5 জন হায়দৰাবাদত 3 জন বেংগালুৰুত 10 জন আৰু কল্যাণীত এজন লোকৰ দেহত ধৰা পৰিছে এই ভাইৰাছ আনহাতে আজি দেশজুৰি আৰম্ভ হৈছে কৰোনা ভেকচিনৰ ড্ৰাই ৰান দেশৰ আটাইকেইখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত আৰম্ভ হৈছে ড্ৰাই ৰান দেশৰ 116খন জিলাৰ 259খন হস্পিটেলত ড্ৰাই ৰান অসমৰ কেইবাখনো চিকিৎসালয়ত কৰোনা ভেকচিন প্ৰদান প্ৰশিক্ষণ আৰম্ভ হৈছে গুৱাহাটীৰ 3খন হস্পিটেলত প্ৰশিক্ষণ কাৰ্যসূচী শীঘ্ৰে দেশবাসীয়ে কৰোনা ভেকচিন পোৱাৰ আছে সম্ভাৱনা যেটো আমি কৰি আছো ড্ৰাই ৰানটো তাৰমানে আমাৰ ভেকচিনেশ্যন আমি দি দিওঁ এইটো আমাৰ টোটেলি ইণ্টাৰনেল বস্তু এটা তাৰমানে আমি আমাৰ নিজকে আমি টেষ্ট কৰি আছো যে আমি কিমান প্ৰিপেয়াৰ্ড সেইকাৰণে আমি এটা মক ড্ৰিলৰ নিচিনাকৈ যাতে মানে একচুৱেল ভেকচিনেশ্যনৰ সময়ত আমাৰ যাতে কোনো বাধা নপৰে বা কোনো ধৰণৰ দিগদাৰী নহয় সেইকাৰণে আমি এটা মক ড্ৰিলৰ নিচিনাকৈ আমাৰ নিজৰ ভিতৰতে আমি নিজকে টেষ্ট কৰি আছো যাতে একচুৱেল ভেকচিনেশ্যন আহিলে আমাৰ যাতে দিগদাৰ নহয় ইয়াতে কোনো ভেকচিন দিয়া নহয় ইট জাষ্ট এটা ড্ৰিল কৰা হৈ আছে এই তালিকাখন আছে আমাৰ 25 জনীয়া তালিকা আৰু গেটমেনৰ হাততো চেক কৰি থাকিব কিমানজন আহিছে আমি সবকে যেতিয়া মাতিছো একচুৱেল প্ৰসেছটো যেতিয়া হ'ব তেতিয়া গোটেইজনক আমি কেতিয়া টাইম স্লট দিয়া হয় কাৰণ সকলকে একেলগে মাতি বাহিৰত ৰখাই থবতো নোৱাৰি সো আমি সবকে এটা টাইম দি দিছো তেওঁলোকে হেতু টাইমত আহিব যাতে বেছি সময় নষ্ট নহয় তেওঁলোকৰো এনেকে আমি 2 ঘণ্টাত ভাবিছো 25 জন কমপ্লিট কৰিব পাৰিম জেনাৰেলি এটো এটা মাছ ভ্যাকসিনেশন কেম্পেইন এটা হৈছে ড্ৰাই ৰান মক ড্ৰিল যাতে নেক্সট টাইম যেটা প্ৰ্যাকটিক্যালি আহে আমি যাতে পুৰা মানে সম্পূৰ্ণভাৱে হাজু হৈ থাকি আৰু সমগ্ৰ দেশৰ আগতে দিল্লীৰ কেইবাখনো চিকিৎসালয়ত কৰা হৈছে কৰোনা ভাইৰাছৰ ড্ৰাই ৰান দিল্লীৰ চিকিৎসালয়লৈ গৈ পৰিস্থিতিৰ বুজ ল'লে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডক্টৰ হৰ্ষবৰ্ধনে 4টা প্ৰক্ৰিয়াৰ পিছতে দিয়া হ'ব কৰোনা ভেকচিন প্ৰথমে স্বাস্থ্যকৰ্মীসকলক ভেকচিনৰ চিনাকিকৰণ কৰা হ'ব ইয়াৰ পিছতে নিৰ্বাচিত কৰা হ'ব ভেকচিন লোৱা লোকক এনে লোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ পিছতহে প্ৰতিষেধক প্ৰদান কৰা হ'ব প্ৰথম পৰ্যায়ত সমগ্ৰ দেশতে বিনামূলীয়াকৈ 1 কোটি স্বাস্থ্যকৰ্মী আৰু 2 কোটি ফ্ৰণ্টলাইন ৱৰ্কাৰক কোভিড-19 প্ৰতিষেধক বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব আনহাতে অন্য 27 কোটি হিতাধিকাৰীক অগ্ৰাধিকাৰৰ ভিত্তিত কেনেদৰে অহা জুলাইৰ ভিতৰত প্ৰতিষেধক প্ৰদান কৰিব পৰা যায় তাৰ পৰিকল্পনা কৰি থকা হৈছে आज तो सारे देश भर में चुने हुए डिस्ट्रिक्ट्स में सभी स्टेट्स में सभी यूनियन टेरिटरीज में इसी प्रकार के ट्रायल रन हो रहे हैं जिसमें एक्चुअल वैक्सीन को देने के अलावा सारी व्यवस्थाएं यानी बाहर आपने देखा कि सिक्योरिटी तक की व्यवस्था को भी ट्रायल रन में जो है सुनिश्चित किया गया है क्योंकि वैक्सीन की सिक्योरिटी वैक्सीन के ट्रांसपोर्टेशन की सिक्योरिटी स्टोरेज साइट्स की सिक्योरिटी फिर एडवर्स इवेंट्स फॉलोइंग ह्यूमनाइजेशन उसके लिए भी क्या क्या तैयारी करनी है हर वैक्सीनेशन सेंटर के ऊपर वेटिंग की स्पेस अलग ऑब्जर्वेशन की स्पेस अलग वैक्सीनेशन के लिए स्पेस अलग और वैक्सीनेशन करने वालों की जो टीम है उनको भी स्पेसिफिक्स में जिम्मेदारी दी गई है দেশ তথা ৰাজ্যৰ কেইবাখনো গুৰুত্বপূৰ্ণ চিকিৎসালয়ৰ লগতে সোণাপুৰ জিলা চিকিৎসালয়ৰ আজিৰ কোভিড প্ৰতিষেধক প্ৰদানৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় কোভিড ভেকচিনৰ চিনাক্তকৰণৰ লগতে কোনে লোকক আৰু কিদৰে প্ৰতিষেধক প্ৰদান কৰা হ'ব সেইলৈ প্ৰশিক্ষণ দিয়া হয় আজিৰ দিনটোত exercise we had held this dry run process in other district like Nalbari and Sonapur also so in this we have a team of vaccinator team so we have selected 25 beneficiaries in each center so here we are not
giving actual vaccination to the beneficiaries. This is a dummy dry run. So we are preparing ourselves whether how to handle it when we will have to face huge vaccination when the vaccines come. আৰক্ষী জনৰ পৰি দক্ষিণ হাইলাকান্দি খণ্ড উন্নয়ন কাৰ্যালয়ৰ গাণনিক বিষয়া মুজাহিদুল ইছলাম লস্কৰ এমজি এনৰেগাৰ আঁচনিৰ 4 কোটি টকা আত্মসাতৰ অভিযোগত নিশা হাইলাকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লস্কৰক উল্লেখযোগ্য যে 2018-19 বিত্তীয় বৰ্ষত দক্ষিণ হাইলাকান্দি খণ্ড উন্নয়ন বিষয়াৰ চহী জাল কৰি এমজি এনৰেগা আঁচনিৰ 4 কোটি টকা লুট কৰাৰ অভিযোগ উত্থাপন হৈছিল খণ্ড উন্নয়ন বিষয়াৰ গোচৰৰ ভিত্তিত নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মুখ্য অভিযুক্ত মুজাহিদুল ইছলাম লস্কৰক ইফালে জিলাৰ গ্ৰাম উন্নয়ন বিভাগত হোৱা এই বৃহৎ কেলেংকাৰীৰ আন সকলো অভিযুক্তক অতি সোনকালে গ্ৰেপ্তাৰ দাবী উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পেয়েলৰ পিছত আমি দেখিছোঁ হাইলাকান্দিৰ এছপি মহোদয়ৰ নিৰ্দেশত এই ব্লকৰ কেলেংকাৰীৰ সঙ্গে জড়িত ব্লকৰ তৎকালীন একাউণ্টক গ্ৰেপ্তাৰ কৰা হৈছে আৰু যিবিলাক কালপিত এই কেলেংকাৰীৰ লগত জড়িত আছে যেই ভিডিঅ' জিআৰএছ সাপ্লায়াৰ এইবিলাক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে অতি সোনকালে টাকা ৰিকভাৰী কৰি এই ৰাস্তাৰ কাজ কৰিব লাগে এবং এই কেলেংকাৰীৰ লগত জড়িত যিবিলাক কালপিত আছে বাকি কালপিতবিলাক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে এই কেলেংকাৰীৰ লগত জড়িত এই ব্লকৰ ভিডিঅ' এই ব্লকৰ যেই একাউণ্টেণ্ট গ্ৰেপ্তাৰ হৈছে আৰু সাপ্লায়াৰ যিজন আছে তেখেতো এই কেলেংকাৰীৰ লগত জড়িত আৰু কিছুমান জিআৰএছ আছে সকলোৱে মিলি এই টাকাবিলাক আত্মসাৎ কৰিছে কোভিশিল্ড নামৰ কৰোনা ভেকচিনত চৰ্ত সাপেক্ষ অনুমোদন বিশেষজ্ঞ কমিটিৰ কেন্দ্ৰীয় চৰকাৰ বিশেষজ্ঞ কমিটি বিভিন্ন দিশ পৰ্যালোচনা কৰি কোভিশিল্ডক দিলে অনুমোদন অক্সফৰ্ড বিশ্ববিদ্যালয়ে দীৰ্ঘদিনীয়া গৱেষণাৰ অন্তত প্ৰস্তুত কৰিছে কৰোনা প্ৰতিষেধক কোভিশিল্ড ভাৰতত এই ভেকচিন প্ৰদানৰ পূৰ্বে নতুন দিল্লীত অনুষ্ঠিত হোৱা বিশেষজ্ঞ কমিটিৰ বৈঠক এই বৈঠকত নতুনকৈ আৱিষ্কৃত কোভিশিল্ডৰ গুণাগুণ আৰু কাৰ্যকাৰিতা সন্দৰ্ভত আলোচনা কৰি মানৱ দেহত প্ৰয়োগৰ বাবে অনুমোদন জনায় বিশেষজ্ঞ কমিটিয়ে উল্লেখযোগ্য যে অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষকে বিশ্ব মহামাৰী কৰোনা প্ৰতিৰোধৰ বাবে প্ৰস্তুত কৰি উলিয়াইছিল এইবিধ কৰোনা ভেকচিন জানুৱাৰীৰ প্ৰথম সপ্তাহত প্ৰদান কৰা হ'ব 1 কোটি লোকক কোভিশিল্ড ভেকচিন জুলাইৰ ভিতৰত 30 কোটি লোকক দিয়া হ'ব এই ভেকচিন সেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াই প্ৰস্তুত কৰিব কোভিশিল্ড ভেকচিন আৰু অসমবাসীৰ বাবে আছে এটা ভাল খবৰ সকলো ঠিকে থাকে থাকিলে 2021 চনৰ জানুৱাৰী মাহতে অসমবাসীয়ে লাভ কৰিব আন এটা লাভজনক উদ্যোগ প্ৰতিষ্ঠান নামৰূপৰ অসম পেট্ৰকেমিকেল লিমিটেডৰ বৰ্ধিত মিথানল প্লাণ্টটো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যাৰ বাবে এতিয়া দিনে ৰাতিয়ে ব্যস্ত হৈ পৰিছে অসম পেট্ৰকেমিকেল লিমিটেডৰ বিষয়াসকলৰ লগতে শ্ৰমিকসকলো 2013 চনত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আধাৰশিলা কৰিছিল প্ৰকল্পটোৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত প্ৰায় 99% কাম সম্পূৰ্ণ হৈছে মিথানল প্লাণ্টটোৰ প্ৰায় 18,000 কোটি টকাৰে নিৰ্মাণ কৰা হৈছে এইটো প্লাণ্ট ভাৰতবৰ্ষৰ 11টা কোম্পানীয়ে দ্ৰুত গতিত আগবঢ়াই নিছে নিৰ্মাণ কাৰ্য বৰ্ধিত মিথানল প্লাণ্টটোৱে দৈনিক 500 টন মিথানল আৰু 200 টন ফাৰ্মেনিল উৎপাদন কৰিব এই প্লাণ্টেৰে ভাৰতবৰ্ষৰ লগতে ভূটান নেপাল আৰু বাংলাদেশৰ বজাৰ দখল কৰাৰ পৰিকল্পনা অসম পেট্ৰকেমিকেল লিমিটেডৰ তাৰ উপৰিও বৰ্তমানৰ প্ৰকল্পতকৈ আৰু অধিক উৎপাদনক্ষম কৰিব পৰা এটা প্ৰকল্পৰ লগতে এচিডিক এচিডৰ এটা প্ৰকল্প নিৰ্মাণৰ ডিপিআৰ প্ৰস্তুত কৰি উলিয়াইছে বুলি জানিবলৈ দিয়া অধ্যক্ষ বিকুল ডেকাই 100 ton প্ৰডাকশ্যনৰ কেপাচিটি মিথানল প্লেণ্ট আছে 500 TPD মিথানল আমি বনাই আছোঁ ইয়াত যিটো আমি GST পে কৰিব লাগিব GSTৰ বাবদ আসাম গভৰ্ণমেণ্টে এপ্ৰক্সিমেটলি 70 to 80 crores এবছৰ বেনিফিটেড হ'ব 2 নম্বৰ যিটো ইনকাম টেক্স কথাটো আহে এই টেক্সেশ্যনৰ পৰা 30 crores পাব তো মোৰ দেন 100 crores ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা বেনিফিচিয়াৰী হ'ব আমাৰ এমপ্লয়মেণ্ট তেখেতসকলক আমি অলৰেডি প্ৰায় এৰাউণ্ড 100 এমপ্লয়মেণ্ট দিছোঁ আৰু এনাদাৰ আমি 150 মান আমি এমপ্লয়মেণ্ট জেনেৰেশ্যন আছে যে অসম পেট্ৰকেমিকেলছৰ 500 টন দৈনিক উৎপাদনক্ষম যি মেথানল প্ৰকল্প আছিল এই প্ৰকল্পৰ কাম আমি ডিচেম্বৰ মাহতে শেষ কৰিম বুলি আমি ৰাজহুৱাভাৱে আমি প্ৰতিশ্ৰুতি দিছিলোঁ আৰু সেই সময়ত আমি কৈছিলোঁ যে আমাৰ 96% কাম শেষ হৈছে 4% কাম আমাৰ বাকী আছে 99% কাম আমি
আমি সমাপ্ত কৰিছোঁ। আৰু আপোনালোকে দেখিব পাইছে যে আজি মানে আমাৰ সমগ্ৰ অসম পেট্ৰকেমিকেলছৰ বিষয়া কৰ্মচাৰী দিনে নিশাই এই প্ৰকল্পটোৰ কাম শেষ কৰিব। প্ৰকৃততে নতুন বৰ্ষক আদৰাৰ নামত কি হয় এইখন অসমত? আনন্দ উল্লাস নে সুৰাৰ আগিত মতলীয়া? আপুনি শুনি হয়তো আচৰিত হ'ব যে গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত যোৱা নিশা চিকিৎসা কৰা হৈছে প্ৰায় ৮০টাৰো অধিক দুৰ্ঘটনাজনিত চিকিৎসাৰ। ইয়াৰে এজনৰ মৃত্যু হোৱাৰ বিপৰীতে ৫০ জনৰ অধিক আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত ভৰ্তি হৈ আছে। ১০ জনৰ অধিক অৱস্থা আঘাতপ্ৰাপ্তক উন্নত চিকিৎসাৰ বাবে ইতিমধ্যে যোৰহাটলৈ প্ৰেৰণ কৰা হৈছে। গোলাঘাট জিলাৰ সাউতলিত উদন্ত চালকে বীৰেন কুৰ্মী নামৰ এজন চাইকেল আৰোহীক মহতিয়াই নিয়াত চাইকেল আৰোহীজন থিতাতে নিহত হয়। এয়াই হৈছে নৱবৰ্ষক আদৰাৰ নামত একাংশৰ প্ৰকৃত স্বৰূপ। অৱস্থাত মানে গাড়ীখনে এণ্টিকৈ এখনে মাৰিলে, চাইডে মাৰিছে, মাৰি পেলাই গাড়ীখন পলাইছিলে। তাৰপৰা আনি মেলি আমি আকৌ ইয়াত অক্সিজেন লগাৰ পাছত আৰু 20 মিনিটমান পাছতে এনেকৈ হৈছে। সেইজন মদ্যপান কৰিছিলে নি? সেইজন এতিয়া থানাতে আছে, গম নাপাম। এইটো ৰোড ট্ৰেফিক এক্সিডেণ্ট, এলকহলিক হৈ পিনি এক্সিডেণ্টবোৰ মানে হৈছে, মেক্সিমামেই মানে এলকহলিক। এনে কিমান পেচেণ্ট এতিয়া এডমিট আছে? এতিয়া এডমিটটো 50টামান হ'ব। 50টামান হ'ব। ডেট কোন হৈছে? ডেট এতিয়া এটা হৈছে। তেজপুৰ বিশ্ববিদ্যালয়ত কৰ্মৰত শ্ৰমিকৰ প্ৰতিবাদ। বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখত আজি দ্বিতীয় দিনা অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী। শ্ৰমিক যোগানকাৰী ঠিকাদাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হয়। শ্ৰমিকৰ প্ৰাপ্য মজুৰিৰ কমিছন কৰ্তনক লৈ উত্তাল হৈ পৰে বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰ। শ্ৰমিকৰ প্ৰাপ্য মজুৰিৰ সমস্যা সমাধান নোহোৱা পৰ্যন্ত প্ৰতিবাদ চলাই যোৱাৰ হুংকাৰ দিয়া হৈছে। শ্ৰমিকৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে মিস্ত্ৰী আৰু শ্ৰমিক সন্থাৰ লগতে আমছু, নেমছু আৰু গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিনিধিয়ে। কাটি ৰাখি দিয়ে আৰু বেংকত ইনচাৰ্জক মানাই কৰি দিয়ে, তাত দিব নালাগে বুলি হোষ্টেলত আহি আমি দিয়া হয়। বেংকতো মানা কৰি তাতে আমি লৈ আনো, হোষ্টেলত আমি দিওঁ, মানে তাতে দিয়ক ইনচাৰ্জক দিবলৈ মানা কৰি দিয়ে। আমাক বেংকত নিদিবা, আমি হোষ্টেলত ল'ম, এনেকুৱা কৈ দিয়ে আগতে। নতুন বছৰৰ প্ৰথম দিনা ডিমা হাছাও পৰ্যটনৰ কাৰণে ভাল খবৰ। সেউজীয়া পাহাৰত এতিয়া পৰিছে তুষাৰপাত। হাফলঙৰ পৰা ৭৫ কিলোমিটাৰ নিলগৰ লাইচং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত জেমিনগা অধ্যুষিত কেপেইলো গাঁৱত পৰিছে তুষাৰপাত। তুষাৰপাতৰ কাৰণে সৃষ্টি হোৱা বৰফে আবৃত কৰিছে গোটেই এলেকাটো। বৰাইল পাহাৰৰ দাঁতিত থকা জেমিনগা অধ্যুষিত কেপেইলো গাঁৱত তুষাৰপাতক লৈ স্থানীয় ৰাইজ উৎফুল্লিত হৈ পৰিছে। তুষাৰপাতৰ কাৰণে জলাশয়ৰ পানীও বৰফত পৰিণত হৈছে। উল্লেখযোগ্য যে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদে পাৰ্বত্য ডিমা হাছাও জিলাৰ পৰ্যটনৰ উন্নয়নৰ হকে নতুন নতুন পদক্ষেপ লোৱাৰ সময়ত তুষাৰপাতৰ খবৰ নিশ্চয়কৈ পাৰ্বত্য পৰ্যটনৰ কাৰণে নতুন খবৰ। অহা দিনত কেপেইলো তুষাৰপাতৰ কাৰণে পৰ্যটনৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব, তাত কোনো সন্দেহ নাই। কামপুৰৰ লাচিত ভূঞা নামৰ লোকৰ ব্যতিক্ৰমী প্ৰচেষ্টা। এগৰাকী চৰকাৰী কৰ্মচাৰী হৈও নিজৰ ঘৰতে আৰম্ভ কৰিছে এখন নাৰ্চাৰী। 200 বিধ বিভিন্ন প্ৰজাতিৰ ফুল আৰু 500ৰো অধিক প্ৰজাতিৰ বিভিন্ন ফল আৰু গছ পুলি সংৰক্ষণ কৰিছে এই নাৰ্চাৰীখনত। বিভিন্ন ৰং বিৰঙী ফুলে বাতৰুৱাৰ লগতে সকলোৰে মন মুহিবলৈ সক্ষম হৈছে। পুৱা শুই উঠিয়ে বিভিন্ন ৰং বিৰঙী ফুলসমূহ প্ৰতিপালন কৰি নিজৰ কৰ্মস্থলীলৈ ৰাওনা হয় লোকজন। পুলি জন্ম দিয়াৰ পৰা প্ৰতিপালন কৰা সকলো দায়িত্ব নিজেই পালন কৰে তেওঁ। ব্যৱসায় নহয়, নিজৰ আত্মসন্তুষ্টিৰ বাবে গঢ় দিয়া নাৰ্চাৰীখন লাচিত ভূঞাই নৱপ্ৰজন্মক নাৰ্চাৰীৰ প্ৰতি আকৰ্ষিত কৰাৰ চেষ্টা কৰিছে। নিবনুৱা যুৱক যুৱতীসকলে ঘৰতে এখন নাৰ্চাৰী খুলিও স্বাৱলম্বী হ'ব পাৰিব বুলি মন্তব্য কৰিছে লাচিত ভূঞাই। ফুল সৰুৰ পৰা ভাল পাওঁ, কিন্তু ইয়াত মই 2 বছৰমানৰ পৰা এই ফুলৰ লগত মই ইয়াত হেৰি কৰি আছোঁ। মোৰ তাত অনুমানিক 100-150 বিধ ফুল আছে তেনেকুৱা। আপোনাৰ এইখিনি নিজ হাতে আপুনি এইখিনি তৈয়াৰ কৰা নে? মই নিজ হাতে বনোৱা এইখিনি ফুল প্ৰায়খিনি। আপুনি ইয়াৰ কাৰণে কিবা প্ৰশিক্ষণ ল'বলগীয়া আছে? মই তেনেকৈ প্ৰশিক্ষণ লোৱা নাই, মই ইউটিউব চাই এইবিলাক শিকি আছোঁ। মই তেনেকৈ গ্ৰাফটিং শিকিছোঁ, কিছুমান কেনেকৈ বস্তু এটা কলম দিব লাগে এইবিলাক শিকিছোঁ। ভূত বাংলাত পৰিণত হৈছে বৰপেটা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত দিগজানী পানী যোগান আঁচনি। হাবি বননি আগুৰি ধৰিছে কেইবা লক্ষাধিক ব্যয়েৰে নিৰ্মাণ কৰা চৰকাৰী এখন পানী যোগান আঁচনি। বছৰ বছৰ ধৰি পৰিত্যক্ত অৱস্থাত পৰি আছে পানী যোগান আঁচনিখন। অতি সোনকালে এই আঁচনিৰ পৰা পানী যোগান ধৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে। 7 বছৰমান হ'ল আহি কিনে মই এইটো পানী চালটো এইটো বনাই পাইছোঁ, চালু হোৱা নাই। আনকি আমি খাব পৰা নাই, ৰাইজৰ মানুহ খাব পৰা নাই। এনেকৈ মই বন্ধ হৈ আছে আৰু ৰাইজৰ 5 বছৰ উপকাৰ হোৱা নাই আৰু সেনেকৈ বন্ধ হৈ আছে। এনেই অফিচাৰ কিবা মাজে মাজে আহে, আহি কিনে চাই কিনে যায়, আকৌ গুচি যায়, এনেহেন অৱস্থা। 7 বছৰ
সমগ্ৰ ৰাজ্যৰ লগতে ডিমৌবাসীও আদৰিলে 2021 বৰ্ষক ব্ৰহ্মপুত্ৰ আৰু দিহিং নদীৰ সংগমস্থল দিহিং মুখত ইংৰাজী নৱবৰ্ষক উৎসাহ উদ্দীপনাৰে আদৰিছে ডিমৌ আৰু ইয়াৰ দাঁতি কাষৰীয়া ৰাইজে ডিমৌৰ দিহিং মুখৰ দিহিং আৰু ব্ৰহ্মপুত্ৰৰ বালিচাপৰিত বনভোজ খাবলৈ অহা দলসমূহে আনন্দত আত্মহাৰা হৈ পৰিয়ালৰ সৈতে মুকলি আকাশৰ তলত এসাঁজ খাই পুৰণি বিদায় দি আদৰিলে 2021 বৰ্ষক আহিবলগীয়া দিনবোৰ যেন ৰাজ্যবাসীৰ বাবে সুখ শান্তি সমৃদ্ধিশালী হৈ পৰাৰ আশীৰ্বাদ বিচাৰিছে বনভোজস্থলীত উপস্থিত ৰাইজে বহুত ভাল লাগিছে ডিমৌৰ পৰা আহিছোঁ ডিমৌ কেন্দুগুৰি হয় আমি বহুত ভাল লাগিছে আমি এটা বালিৰ মাজতে ধুনীয়া বহুত আনন্দৰে আমি পিকনিক খাই আছোঁ নৱবৰ্ষৰ শুভেচ্ছা আপোনালোকলৈ থাকিল আৰু সকলো অসমবাসী ৰাইজলৈ থাকিল আমি ইয়াত লোকেল কুকুৰা খাইছোঁ গাহৰি খাইছোঁ আৰু ব্ৰইলাৰ আনিছোঁ মাছো আনিছোঁ আৰু ইয়াৰ লগতে সময় হৈছে বিয়লি হেডলাইন্স